অসমীয়াৰ ঘৰত খাৰেৰে এসাঁজ খাৰ নিশ্চয় খাই ভাল পায় ময়ো খাই খুব ভাল পাওঁ এয়া চাওকচোন অসমীয়াৰ এসাঁজ আহক আজি তেতিয়াহ'লে খাৰ বনাবলৈ যাওঁ ওলকবিৰ খাৰ ধনিয়া অলপ আছে টেৰেছ গাৰ্ডেনত ডাঙৰ ডাঙৰ হৈছে সেইখিনি অলপ ছিঙি ল'লোঁ ওলকবি কাটি ল'লোঁ আলু অকণমানো কাটি ল'লোঁ কেৰাহীখনত লোহাৰ কেৰাহী এখন ল'লোঁ কেৰাহীখনতে অকণমান মিঠাতেল দি আদা নহৰু আৰু জলকীয়া ভাজি ল'লোঁ হালধি বহুতে খাৰত নিদিয়ে কিন্তু ৰংটো অকণমান ভাল হয় কাৰণে মই দিলোঁ মোৰ মায়েও দিয়ে সেয়েহে মই মাৰ পৰাই শিকিলোঁ অকণমান ভাজি ল'লোঁ দেই ঢাকন মাৰি অকণমান সিজাই ল'লোঁ এতিয়া অকণমান দুচামুচমান মগু দালি ধুই তিয়াই থৈছিলোঁ সেইখিনিও দি দিলোঁ অকণমান গ্ৰেভিটো আৰু ভাল হ'ব বুলি খাৰটো বহুত চোকা সেইকাৰণে অলপ কমাই দিছোঁ খাৰ দিলে এনেও বস্তুবিলাক সিজিবলৈ সহজ হয় পানী দিলোঁ এতিয়া ভাজ খাওঁতে পানী আপোনাৰ আন্দাজ অনুসৰি দিব ঢাকন মাৰি থৈ দিলোঁ এয়া চাওক খাৰখনে পাক লৈ আহিলেই খুব সহজতে আমাৰ খাৰখন ৰেডি হৈ গ'ল ওলকবিৰ খাৰ খাবলৈ বৰ সোৱাদ এবাৰ বনাই খাই চাবচোন সেই যে টেৰেছ গাৰ্ডেনৰ ধনিয়াখিনি ছিঙি আনিছিলোঁ অকণমান দি পৰিৱেশন কৰিলোঁ গোন্ধেৰে সৈতে গোটেই মলমলাই গ'ল বৰ ভাল লাগিল ভাজি কাচকলৰ পিটিকা খাৰ আৰু ৰহৰ দালিৰে এসাঁজ